নমস্কাৰ। আমি যে আমাৰ ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতটো গাওঁ, এইটো আচলতে সম্পূৰ্ণ নহয়। কিয় জানেনে? ৰাষ্ট্ৰীয় সংগীতৰ বিষয়ে আজি কিছু তথ্য আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। প্ৰথম কথা হ'ল, ৰাষ্ট্ৰীয় সংগীতটো ৰবীন্দ্ৰনাথ ঠাকুৰে ৰচনা কৰিছিল 1911 চনত। ৰাষ্ট্ৰীয় সংগীতটো বাংলা ভাষাত লিখা হৈছিল আৰু ইয়াৰ শিৰোনাম আছিল ভাৰত ভাগ্য বিধাতা। ৰাষ্ট্ৰীয় সংগীতটোত মূলতঃ 5টা স্তৱক আছিলে। তাৰে যিটো প্ৰথম স্তৱক, সেইটোক 24 জানুৱাৰী 1950 চনৰ ভাৰত গণ পৰিষদৰ দ্বাৰা চৰকাৰীভাৱে ৰাষ্ট্ৰীয় সংগীত হিচাপে গ্ৰহণ কৰা হয়। ৰাষ্ট্ৰীয় সংগীতটো যদিও বাংলা ভাষাত লিখা হৈছিল, বহুতো সংস্কৃত ভাষাৰ পৰা শব্দ তাত লোৱা হৈছে। সেইকাৰণে আমি ৰাষ্ট্ৰীয় সংগীত গাওঁতে উচ্চাৰণবোৰ সংস্কৃতৰ দৰে কৰিব লাগে। ৰাষ্ট্ৰীয় সংগীত আমি কেতিয়া গাওঁ? আমি সকলোৱে জানো, স্বাধীনতা দিৱসৰ দিনা পতাকা উত্তোলন কৰোঁতে, গণৰাজ্য দিৱসৰ দিনা পতাকা উন্মোচন কৰোঁতে, আৰু বিভিন্ন দেশপ্ৰেমমূলক অনুষ্ঠান আৰু খেল ধেমালিৰ আগতে খেলুৱৈসকলে ভাৰতক প্ৰতিনিধিত্ব কৰাৰ কাৰণে ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰে। ৰাষ্ট্ৰীয় সংগীতটো আমি থিয় হৈ গাব লাগে আৰু পাৰিলে প্ৰায় 52 ছেকেণ্ডৰ ভিতৰত শেষ কৰিব লাগে। যিহেতু মই এগৰাকী চৰকাৰী বিদ্যালয়ৰ শিক্ষক, গতিকে ছাত্ৰ ছাত্ৰীক শুদ্ধকৈ ৰাষ্ট্ৰীয় সংগীত, জাতীয় সংগীত এইবিলাক শিকোৱাৰ কাৰণে চেষ্টা কৰোঁ। সেই পৰিপ্ৰেক্ষিততে আজি মই মোৰ নিজৰ ৰাষ্ট্ৰীয় সংগীত গোৱাৰ অভিজ্ঞতাটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। তাতে উচ্চাৰণবোৰ কেনেকৈ কৰিব লাগে, বা সাধাৰণতে ছাত্ৰ ছাত্ৰীসকল, অকল ছাত্ৰ ছাত্ৰী বুলিয়ে নহয়, বিভিন্ন লোকে ভুল উচ্চাৰণ কৰে বা এৰি যায়, ক'ৰবাত বেলেগ শব্দ গায়। ৰাষ্ট্ৰীয় সংগীতটো কেনেদৰে গাব লাগে এইটো মই গাই দিছোঁ, চেষ্টা কৰিম। যদি ক'ৰবাত ভুল হয় আপোনালোকে আঙুলিয়াই দিব। জন গণ মন অধিনায়ক জয় হে ভাৰত ভাগ্য বিধাতা, পঞ্জাব সিন্ধু গুজরাট মারাঠা দ্রাবিড় উৎকল বঙ্গ, विंध्य हिमाचल यमुना गंगा उच्छल जलधि तरंग, तव शुभ नामे जागे, तव शुभ आशीष मागे, गाहे तव जय गाथा, जन गण मंगलदायक जय हे भारत भाग्य विधाता, जय हे जय हे जय हे जय 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 हे। ধন্যবাদ। এতিয়া ৰাষ্ট্ৰীয় সংগীতটো গাওঁতে ল'ৰা ছোৱালীয়ে মই লক্ষ্য কৰিছোঁ ক'ৰবাত ভুল কৰে। সেইবিলাক হ'ল, জনগণ মন অধিনায়ক জয় হে ভাৰত ভাগ্য বিধাতা, এইখিনিলৈকে ঠিকেই কয়। পঞ্জাব সিন্ধু গুজৰাট মাৰাঠা, ইয়াতে মাৰাঠাত কেতিয়াবা মাৰাঠা কয়। দ্ৰাবিড় উৎকল বংগ, দ্ৰাবিড়টোক শুদ্ধকৈ উচ্চাৰণ কৰিব নোৱাৰে। দ্ৰাবিড় ডৰ নিচিনাকৈ ৰটো উচ্চাৰণ হ'ব, যিহেতু দয়বন্ধ হয়। দ্ৰাবিড় উৎকল বংগ, উৎকল আৰু ইয়াৰ পিছত আহিব উচ্ছল, এই দুটাক মিক্স আপ কৰি দিয়ে। মানে উচ্ছলক উৎকল বুলি কয়, বা উৎকলক উচ্ছল বুলি কয়, বা দুয়োটাকে একেটাই বুলি কয়। দ্ৰাবিড় উৎকল বংগ বিন্ধ্য, বিন্ধ্য নহয়, বিন্ধ্য হিমাচল যমুনা গংগা, যমুনা, যমুনা নহয়, যমুনা গংগা উচ্ছল জলধি তরঙ্গ, তব শুভ নামে জাগে, তব শুভ, কেতিয়াবা ল'ৰা ছোৱালীগিলে তব শুভ নকয়, তব
শিৱ বুলি কৈ দিয়ে, শুভ নকয় শিৱ বুলি কৈ দিয়ে। তব শুভ নামে জাগে তব শুভ আশিস মাগে। এই যে আৰ যিটো স আছে এইটো এৰি দিব লাগে, মানে লাহেকৈ এৰি দিব লাগে। আশিস এইটো এৰি নিদি কি কৰে আশিসু বুলি কয়, তেতিয়া উ লগাই দিয়ে শিশু। আশিস মাগে গাহে তব জয় গাথা। এই ইয়াতে গাহে নকয় জাহে বুলি কৈ দিয়ে। আকৌ তব জয় গাথা নকয়, জয় গাথা নকয় কিবা কিবি কৈ দিয়ে। তাৰপিছত আকৌ আহিল জনগণ মংগলদায়ক জয় হে। এইবাৰ কিন্তু জনগণ মন অধিনায়ক নহয়, এইবাৰ হ'ল জনগণ মংগলদায়ক জয় হে। ভাৰত ভাগ্য বিধাতা জয় হে জয় হে জয় হে জয় 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 হে। তিনিবাৰ জয় হে জয় হে জয় হে কম, আৰু শেষত চাৰিবাৰ জয় 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 জয়, তাৰপিছত দীঘলীয়াকৈ এটা হে বুলি কৈ সমাপ্ত কৰিম। ধন্যবাদ। আশা কৰোঁ তথ্যখিনি ভাল লাগিছে, যিমানখিনি পাৰিলোঁ মোৰ ফালৰ পৰা মোৰ জনাখিনি শ্বেয়াৰ কৰিলোঁ। কিবা ভুল ত্ৰুটি থাকিলে আঙুলিয়াই দিব। Like, comment, share and subscribe.